নমস্কাৰ আজি আমি এখন ড্ৰয়িং আঁকিম আমাক লাগিব এখন ড্ৰয়িং কপি এডাল ইৰেজাৰ আৰু পেন্সিল এডাল আৰু ব্লেক কালাৰ স্কেচ পেন পোনপ্ৰথমে ভিডিঅ'টো দীঘল হোৱাৰ বাবে মই পেন্সিল দি ৰাফকে আগাখিনি কাটি লৈছো আৰু আপোনালোকক অকল ব্লেক কালাৰ স্কেচ পেনখিনিহে দেখুৱাইছো আশা কৰো তোমালোকে মই যেনেকৈ আঁকিছো তেনেকৈ ড্ৰয়িংখন আঁকি যাবা আৰু এখন কমপ্লিট হোৱাৰ পিছত মোক জনাবা যে তোমালোকে পাৰিছানে নাই যেহেতু মাঘ বিহু আহি আছে মই ভাবিলো এনেকৈ ঢেকি দিয়া ড্ৰয়িং এখন আঁকো তোমালোকে বাৰু ঢেকি দেখিছানে মোৰ কিন্তু ককাহঁতৰ ঘৰত এতিয়াও ঢেকি আছে আৰু বিহু আহিলে আমাৰ ককাহঁতৰ ঘৰত ঢেকিত চাউল গুড়া কৰি বা অৰ্থাৎ খুন্দি এতিয়াও পিঠা পনা বনায় যেহেতু এবাৰ ভোগালী বিহু আহিছে মই ভাবিছো এখন ভোগালীৰ এনেকুৱা খাদ্য সমূহৰ এখন ধুনীয়াকৈ ড্ৰয়িং এখন আঁকো তোমালোকে মোক কমেন্ট সেকশনত জনাবাচোন তোমালোকক তেনেকুৱা এখন ড্ৰয়িং লাগে নে নালাগে আজি জানুৱাৰীৰ 8 তাৰিখ বিহু পালেহিয়ে আৰু মই নম্ৰতা শইকীয়া চেনেলটো ফালৰ পৰা তোমালোক আৰু তোমালোকৰ পৰিয়াল সকলোৰ বাবে বিহুৰ শুভেচ্ছা জনালো আশা কৰো এই বিহু তোমালোক সকলোৰ বাবে শুভ হওক তোমালোকৰ বাৰু মা খুৰী বা বৰমা সকলে বিহুৰ বাবে আয়োজন কৰিছেনে নাই আমাৰ ঘৰত কিন্তু এতিয়ালৈকে একো আয়োজন কৰা নাই কিন্তু মায়ে কৰিব আৰু দেউতাই দৈ আনিব চিৰা আনিব ক্ৰীম আনিব আৰু মাছ মাংস যেহেতু ভোগালী বিহু আৰু এনেকুৱা ওচৰ চুবুৰীয়াক বিহুৰ পিঠাপনা খাবলৈ আমি নিমন্ত্ৰণ জনাম তোমালোকে বাৰু বিহুত ককাহঁতা মামাহঁতৰ ঘৰত যাবানে তোমালোকৰ বাৰু ককাহঁতৰ ঘৰত ভেলাঘৰ সাজেনে আমাৰ কিন্তু ককাহঁতৰ ঘৰত ভেলাঘৰ সাজে আৰু আমাৰ গোটেই ঘৰখনে একেলগে ৰাতি এসাঁজ ভাত খায় আৰু আমাৰ খুৰাহঁতে ৰাতি ভেলাঘৰত বাঁহৰ চুঙাত পিঠাগুৰি ভৰাই চুঙা পিঠা বনায় আৰু মোৰ ভাইটিহঁতে মিলি পেলাই তাতে আলু পুৰি খায় মোৰ কিন্তু ককাহঁতৰ ঘৰত গৈ বিৰাটেই ভাল লাগে তোমালোকৰ ভাল লাগে নে নাই জনাবাচোন কিন্তু আমি যিহেতু গুৱাহাটীত থাকো আমাৰ ইয়াতে এনেকুৱা একো নাই কিন্তু আমাৰ গাঁওখনলৈ বিৰাটেই মনত পৰে সেইকাৰণে আমি ইয়াতে ওচৰ চুবুৰীয়া কেইঘৰে মিলি পেলাই সৰু সুৰাকৈ তেনেকুৱা আনন্দ ল'বলৈ চেষ্টা কৰোঁ বিহুৰ দিনা ৰাতিপুৱা মোৰ দেউতায়ে ওচৰ চুবুৰীয়াক চাহৰ লগত বিহুৰ পিঠা পনা খাবলৈ নিমন্ত্ৰণ জনায় মোৰ কিন্তু মায়ে পিঠা পনাবোৰ নিজ হাতেৰে ঘৰতেই বনায় আৰু আমি বাহিৰৰ পৰা পিঠা পনা নিকিনো তোমালোকৰ বাৰু মায়ে বনায়নে পিঠা পনাবোৰ আৰু মাজতে আমাৰ ঘৰলৈ মোৰ খুৰা আৰু মোৰ ভাইটি আহিছিলে সেইকাৰণে সিহঁতে গাঁৱৰ পৰা আমাৰ কাৰণে বিহুত পিঠা পনা বনাবলৈ চাউল লৈ আনিছিলে আৰু সেয়া চাউলেৰে আমাৰ মায়ে মাজতে আমাক পিঠা পনা বনাই খুৱাইছিলে তিল পিঠা বনাইছিল বাৰু মায়ে কিন্তু এইবাৰ মায়ে বিহু বুলি আৰু বেছিকৈ বনাব পিঠা পনাবোৰ আমাৰ ঘৰত নাৰিকল আছে যদিও আমাৰ কিন্তু গাঁৱৰ পৰা খুৰাই নাৰিকলো লৈ আনিছিলে আৰু সেই নাৰিকলেৰে আমাৰ মায়ে ঘৰত এই বিহুত লাৰু বনাব তোমালোকে বাৰু লাৰু খাই ভাল পোৱানে মোৰ কিন্তু অটাইতকৈ প্ৰিয় নাৰিকলৰ লাৰু আৰু বেছিভাগ লাৰু মই শেষ কৰি দিওঁ খাই পেলাই তোমালোকৰ ফেভৰেট লাৰু পিঠা কোনটো হয় মোক জনাবাচোন কমেন্ট সেকশনত আৰু মোৰ খুৰাই যদি এই ভিডিঅ'টো চাই আছা তোমাক ধন্যবাদ দেই এতিয়া মই মাঘ বিহুৰ বিষয়ে ক'বলৈ ওলাইছো আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা আৰু শুনিবা আৰু তাৰ আগতে মই আৰু এটা কথা কৈ থওঁ যে যিসকল ভাইটি ভণ্টিয়ে মোৰ ড্ৰয়িংবিলাক আঁকি চাইছে আৰু মোৰ ভিডিঅ'বিলাকত কমেণ্ট কৰিছে যে তেওঁলোকে আঁকিছে বা ড্ৰয়িংসমূহ চাই তেওঁলোকে ভাল পাইছে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ মই আশা কৰোঁ যে তোমালোকে এই চেনেলটোত ছাবস্ক্ৰাইব কৰি থৈছা যিহেতু মই এনেকুৱা বিভিন্ন ধৰণৰ ড্ৰয়িং আঁকিয়ে থাকোঁ তোমালোকে যদি এইখন ড্ৰয়িং আঁকা মোক কিন্তু কমেন্ট সেকশনত জনাবা দেই আৰু যদি মোৰ ড্ৰয়িংখনৰ কোনোবা জেগাত তোমালোকে আঁকিবলৈ টান পাইছা বা বুজি পোৱা নাই যেখিনি কেনেকৈ আঁকিলোঁ তোমালোকে মোক কমেন্ট সেকশনত জনাবা অতি সোনকালে তোমালোকক মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যদি ড্ৰয়িংখন আঁকাৰ পিছত তোমালোকে মোক ড্ৰয়িংখন দেখুৱাব বিচাৰিছা যে পাৰিছানে নাই তোমালোকে
তোমালোকে ডেছক্ৰিপশ্যনত মোৰ ফেচবুকৰ বা ইনষ্টাগ্ৰামৰ আইডিটো পাই যাবা তাতে তোমালোকে গৈ পেলাই মোক ফেচবুকত বা ইনষ্টাগ্ৰামত টেগ কৰি বা ইনবক্সত পঠাই দিলেই হ'ল আৰু যিসকলে মোক ইনবক্সত বা টেগ কৰি পেলাই ড্ৰয়িংখন পঠোৱা এইখন ড্ৰয়িং আঁকি পেলাই সেই গোটেইখিনিৰ ভিতৰত টপ 5টা ড্ৰয়িং মই নিজৰ চেনেলটোত পষ্ট কৰিম যে এই গোটেইখিনি ড্ৰয়িঙৰ ভিতৰত এই 5খন ড্ৰয়িং বেষ্ট হৈছে বুলি সেইবাবে মই আশা কৰোঁ যে তোমালোকে মোক ড্ৰয়িংবিলাক আঁকি পেলাই মোক ফেচবুকত বা ইনষ্টাগ্ৰামত পঠাবা তোমালোকে বাৰু মোৰ জাপিৰ ড্ৰয়িংটো চাইছানে নাই এই চেনেলটোত আঁকি থোৱা আছে সেই ভিডিঅ'টোত মই তোমালোকক কৈছিলোঁ যে 50টা লাইক যদি সেই ভিডিঅ'টোত দিয়া দেন মই তোমালোকক থাৰ্মোকলাৰে এটা জাপি বনাই দেখুৱাম মানে শিকাম আৰু সেইটো তোমালোকে স্কুলত এক্সিবিশ্যনত দিব পাৰা তোমালোকে ক'ৰবাত এনেকৈ কাৰোবাক গিফ্ট হিচাপে দিব পাৰা বা ঘৰত সজাবলৈ ব্যৱহাৰ কৰিব পাৰা সেইবাবে আশা কৰোঁ যে তোমালোকে সোনকালে সেই ভিডিঅ'টোত 50টা লাইক কৰি দিবা আৰু মই তোমালোকক মোৰ থাৰ্মোকলাৰে বনোৱা জাপিটো মোৰ নেক্সট আৰ্ট ভ্লগত তোমালোকক দেখুৱাম তোমালোকে আৰ্ট ভ্লগবোৰ চাইছানে নাই বাৰু মই নাজানো কিন্তু তোমালোকে আৰ্ট ভ্লগবোৰ চাই থাকিবা তাতে মই ঘৰত বনাই থোৱা যি কিছুমান বস্তু আছে সেইবিলাক মই তাতে দেখুৱাওঁ চাওঁতে চাওঁতে আমাৰ ড্ৰয়িংখন হ'বলৈ ওলালে আৰু মই তোমালোকক এতিয়া আৰ্টৰ কালাৰখিনি কৰা দেখুৱাম পোনপ্ৰথমে মই অকাৰ য়েল্লো আৰু লেমন য়েল্লো গোটেই ড্ৰয়িংখনত দি লৈছোঁ যাতে ড্ৰয়িংটো সৰু হওক আৰু ড্ৰয়িংখন মই সোনকালে ধুনীয়াকৈ দেখুৱাব পাৰোঁ এতিয়া মই গছত গ্ৰীণ কালাৰ দিছোঁ পাতলকৈ এফালৰ পৰা গ্ৰীণ কৰিছোঁ স্কাইখন ওপৰৰ ফালৰ পৰা খুব মিহি মিহিকৈ কৰিছোঁ আৰু তাৰ ওপৰত সেয়া মই ব্ৰাউন কালাৰ কৰি আছোঁ তোমালোকে ড্ৰয়িংখন প'জ কৰি পেলাই লাহে ধীৰে কৰিব পাৰা আৰু এনেকৈ মানে দেখিবা যে অকাৰৰ ওপৰত সদায় ব্ৰাউন কালাৰ দিওঁ মই তাৰ ওপৰত আকৌ মই ব্লেক কালাৰ দিম এনেকৈয়ে মানে শ্বেডিংখিনি কৰোঁ আৰু ইয়াতে মানে কি হৈছে আকাশখন আৰু ঘৰটো একেই কালাৰ হৈ গৈছে সেইকাৰণে মই বেলেগ বেলেগ কৰিবলৈ অলপমান ডাৰ্ক ব্লু কালাৰ তাতে দি দিছোঁ মন কৰিবা যে মই ড্ৰয়িংখন খুবেই লাহে ধীৰে কৰিছোঁ কিন্তু ভিডিঅ'ত স্পীড হৈ গৈছে যিহেতু ভিডিঅ'টো বেছি লম্বা কৰিব মই নোৱাৰোঁ কিন্তু মই আশা কৰিলোঁ যে তোমালোকে ড্ৰয়িংখন খুব আলফুলে লাহে ধীৰে কৰিবা তাৰপিছত আকৌ সেয়া মাটিৰ ঘৰ সেইকাৰণে মই তাতে আকৌ ব্ৰাউন কালাৰ দি গৈছোঁ ডাইৰেক্ট এনেকৈ লাইন লাইনকৈ ব্ৰাউন দি গৈছোঁ তাৰ পৰা অকণমান অকাৰ য়েল্লো দি দিম যাতে বগা বগা স্পেচেছ নাথাকক মনত ৰাখিবা যে তোমালোকৰ ড্ৰয়িংখনত কোনো ধৰণৰ বগা স্পেচ থাকিব নালাগে আৰু যদি বাই চান্স বগা স্পেচ থাকে তোমালোকে সেয়া হাতেৰে অকণমান এনেকৈ মুচি মুচি দিব পাৰা যিহেতু মই অইল পেষ্টেল ইউজ কৰিছোঁ তেনেকৈ কৰিব পাৰা এইটো স্মাজিং টেকনিক বুলি কোৱা হয় কিন্তু তোমালোকে যদি বেলেগ কালাৰ ইউজ কৰা যেনেকৈ পেঞ্চিল কালাৰ ৱাটাৰ কালাৰ বা ফেব্ৰিক কালাৰো কিছুমানে ব্যৱহাৰ কৰে তেনেকুৱা বা পোষ্টাৰ কালাৰ যদি কৰা তোমালোকে কিন্তু স্মাজিং টেকনিক ইউজ কৰিব নোৱাৰিবা তোমালোকে সেয়া সেনেকৈয়ে থাকিব আৰু এতিয়া অলপমান শ্বেডিঙৰ কাৰণে তাতে মই দেখিছানে ডাৰ্ক ব্লু লাইট ব্লু কৰিছোঁ আৰু মানে কি মই ইয়াতে একেবাৰে চিম্পল কালাৰ দিবলৈ চেষ্টা কৰিছোঁ যিহেতু মোৰ তাত অকল 12 শ্বেডছৰ অইল পেষ্টেল আছিলে সেই 12 শ্বেডৰ এতিয়া কেনেকৈ ডিফাৰেণ্ট শ্বেডিং আমি উলিয়াব পাৰোঁ সেইটো মেইন কথা হয় চ' তোমালোকেও কৰিব পাৰা কিন্তু তোমালোকৰ তাত যদি বেলেগ শ্বেডো আছে মানে তোমালোকৰ তাত 24টা কালাৰ বা তাতকৈ বেছি থকা কালাৰৰ শ্বেড আছে তোমালোকে বেলেগ কালাৰো ব্যৱহাৰ কৰিব পাৰা মোৰ তাত এনেকৈ আছে কাৰণে মই এনেকৈ কৰিলোঁ তাৰ আগতে কথা এটা কৈ থওঁ তোমালোক যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছা ভিডিঅ'বোৰ লাইক কৰিছা মৰম লগা ভণ্টি ভাইটিসকলে কমেণ্টো কৰিছা তোমালোক সকলোকে বহুত ধন্যবাদ আৰু তোমালোক যিসকলে কৈছা যে ড্ৰয়িংসমূহ তোমালোকে কৰিছা আৰু কৰি ভাল পাইছা তোমালোক সকলোকে বহুত ধন্যবাদ দেই আশা কৰোঁ তোমালোকেও আগলৈও মোৰ ভিডিঅ'সমূহ চাই যাবা চাওঁতে আমাৰ ড্ৰয়িংখন শেষেই হ'বলৈ হ'ল আশা কৰোঁ যে তোমালোকে ড্ৰয়িংখন খুব লাহে ধীৰে আলফুলে যত্ন কৰি ড্ৰয়িং কৰিছা চাগে বিহু পালেহিয়ে আৰু ডাঙৰসকলক বিহু বুলি সেৱা যাচিলোঁ আৰু সৰুসকলক বিহুৰ বাবে মৰম আৰু শুভেচ্ছা জনালোঁ আশা কৰোঁ এই বিহু আপোনালোক আৰু তোমালোক ভাইটি ভণ্টিসকলৰ কাৰণে শুভ হওক আৰু
যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে এনেকুৱা ধৰণৰ ড্ৰয়িং মই আৰু কৰি থাকোঁ বাকী আজিলৈ ইমানেই মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ মোৰ চেনেলটোত যোৱা বছৰৰ মাঘ বিহু শৰাই আৰু তোমালোকে জাপিটোত খুবেই মৰম দিছা আশা কৰোঁ এই মাঘ বিহুটো তোমালোকে সেয়া ড্ৰয়িং চাই পেলাই আঁকিবা আৰু মোক জনাবা